বহুতে ভাবে যে ডায়েবেটিছ ৰোগ হলে অকল চুগাৰটো কণ্ট্ৰলত ৰাখিলে হ'ল, বেলেগ আৰু আমাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু কথাটো ইমান সৰল নহয়, কাৰণ ডায়েবেটিছ ৰোগটো এদিনতে উদ্ভৱ হোৱা ৰোগ নহয়। যদি আপোনাৰ এই ৰোগটো আজি ধৰা পৰিছে, তেন্তে হয়তো বহুদিন আগতে বা বহু বছৰ আগতে এই ৰোগটো হয়তো আপোনাৰ আৰম্ভ হৈছিল। হয়তো তাৰ কোনো লক্ষণ আপোনাৰ মাজত দেখা পোৱা হোৱা নাছিল, যাৰ বাবে আপোনাৰ এই ৰোগটো হৈছিলে বুলি আপুনি গম পোৱা নাছিল। আৰু সেইবাবে আমি ডায়েবেটিছ ৰোগটো এটা চাইলেণ্ট ডিজিজ বুলি কওঁ, কাৰণ যেতিয়ালৈকে এই ডায়েবেটিছ ৰোগটো ধৰা পৰে তেতিয়ালৈকে ই যথেষ্টখিনি পুৰণি হৈ পৰে। আনহাতে কেতিয়াবা এনেকুৱা হয় যে আপুনি হয়তো ৰেণ্ডম ব্লাড চুগাৰ টেষ্টটো কৰিছে আৰু সেই টেষ্টটোৰ ৰিজাল্টটো নৰ্মেল আহিছে আৰু আপুনি ভাবি আছে যে আপোনাৰ ডায়েবেটিছ ৰোগটো হোৱা নাই, কিন্তু এটা পৰীক্ষাৰ ভিত্তিত আপুনি ডায়েবেটিছ ৰোগটো আপোনাৰ হোৱা নাই বুলি আপুনি ক'ব নোৱাৰে। তাৰ বাবে অন্য কিছুমান গুৰুত্বপূৰ্ণ টেষ্টৰো সহায় লোৱাটো অতিকে প্ৰয়োজনীয় হৈ পৰে। তাৰ ভিতৰত কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ টেষ্ট হৈছে ফাষ্টিং ব্লাড চুগাৰ, অৰ্থাৎ খালী পেটত কৰা ব্লাড চুগাৰ টেষ্ট, যিটো 100ৰ ভিতৰত থকাটো অতিকে প্ৰয়োজনীয়। তাৰ উপৰিও পিপি ব্লাড চুগাৰ আৰু HbA1c নামৰ এটা পৰীক্ষা কৰাৰো প্ৰয়োজনীয়তা আহি পৰে। এই HbA1c নামৰ টেষ্টটোত যোৱা 3 মাহৰ এটা এভাৰেজ ব্লাড চুগাৰ বিষয়ে ধাৰণা আমি কৰিব পাৰোঁ। যদি এই টেষ্টটোৰ ৰিজাল্টটো 5.7ৰ পৰা 6.5ৰ মাজত থাকে, আমি এই কণ্ডিশ্যনটোক প্ৰি ডায়েবেটিক বুলি কওঁ। আনহাতে সেই ৰিজাল্টটো যদি আমি 6.5ৰ ওপৰত থাকে, তেন্তে আপোনাৰ ডায়েবেটিছ হোৱা বুলি আমি খাটাংকে ক'ব পাৰোঁ। গতিকে আপোনাৰ যদি দেহত ভিতৰে ভিতৰে ইতিমধ্যে ডায়েবেটিছ আৰম্ভ হৈ গৈছে, তেন্তে আপুনি গম পাব যে আপোনাৰ দেহত ইতিমধ্যে ক্ষতি হোৱা আৰম্ভ হৈ গৈছে। কাৰণ দেহত যদি চুগাৰটো বাঢ়ি থাকে, ই এক শ্ল' পয়জনৰ দৰে কাম কৰে। পোনপ্ৰথমে ই তেজ চলাচল কৰা ৰক্তনলিকাসমূহক আক্ৰমণ কৰে, তাৰপিছত ই নাৰ্ভক আক্ৰমণ কৰে, তাৰ পৰৱৰ্তী পৰ্যায়ত ই মগজু, হৃদপিণ্ড, লিভাৰ, কিডনী আদি অংগক আক্ৰমণৰ লক্ষ্য কৰিব। গতিকে দেখা গ'ল যে অকল চুগাৰটো নিয়ন্ত্ৰণত ৰখাটোৱে পৰ্যাপ্ত নহয়, তাৰ লগতে আমাৰ যিবিলাক শৰীৰৰ অংগ পতংগ আছে সেইবিলাকো আমি সমানে সুৰক্ষা দিয়াটো অতিকে প্ৰয়োজনীয়। বহু সময়ত দেখা যায় যে চুগাৰটো নিয়ন্ত্ৰণত আছে, কিন্তু ৰোগীজনৰ কিছুমান লক্ষণ দেখা দিছে, যেনেকৈ হাত ভৰি জিনজিননি হৈছে, জ্বলা পোৰা কৰিছে, দুৰ্বল হৈছে, ভৰিত ঘাঁ হোৱা দেখা গৈছে। তাৰ কাৰণ হৈছে তেজ চলাচল কৰা যিবিলাক ধমনী বা কিছুমান নাৰ্ভ আছে সেইবিলাকত ইতিমধ্যে হোৱা ক্ষতি। গতিকে আমাৰ লক্ষ্য হ'ব তেজত চুগাৰৰ মাত্ৰাটো কণ্ট্ৰলত ৰখা আৰু ইতিমধ্যে যিবিলাক ক্ষতি হ'ল তাক মেৰামতি কৰা। এই কামৰ বাবে সবাতোকৈ প্ৰয়োজনীয় কথাটো হ'ল শৰীৰত 3বিধ ভিটামিনৰ সঠিক মাত্ৰাত উপস্থিত থকা। কিন্তু বেছিভাগ ডায়েবেটিছ ৰোগীক যদি আমি পৰীক্ষা কৰোঁ, দেখি পাম যে এই 3বিধ ভিটামিনৰ অভাৱত তেওঁলোকে ভুগি আছে। এই 3বিধ ভিটামিনৰ প্ৰথমবিধ ভিটামিন হৈছে ভিটামিন ডি। কিন্তু পৰিতাপৰ কথা যে বেছিভাগ ডায়েবেটিছ ৰোগৰে দেহত ভিটামিন ডিৰ মাত্ৰাটো বহু পৰিমাণে কম দেখা যায়। ইতিমধ্যে হোৱা এক পৰীক্ষাত দেখা পোৱা গৈছে যে প্ৰায় 70% ৰোগীৰে ভিটামিন ডিৰ মাত্ৰা একেবাৰে কম। আপুনি জানিলে আচৰিত হ'ব যে আমাৰ শৰীৰৰ কোষবোৰে ইনচুলিনক কিদৰে ৰিয়েক্ট কৰে সেয়া ভিটামিন ডিৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। ভিটামিন ডিৰ মাত্ৰাটো যেতিয়া লগাতকৈ বেছিকৈ কমি যাব, তেতিয়া দেহৰ কোষবোৰে ইনচুলিনক ভালদৰে কাম কৰিবলৈ নিদিয়ে, আৰু এই অৱস্থাটোক আমি ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কওঁ। এই অৱস্থাত ইনচুলিনে ব্লাড চুগাৰটো কণ্ট্ৰল কৰাত জটিলতা আহি পৰে, যাৰ ফলত তেজত ব্লাড চুগাৰৰ মাত্ৰাটো বাঢ়ি যাব ধৰে। আৰু সেইবাবে পৰ্যাপ্ত মাত্ৰাত ভিটামিন ডিৰ উপস্থিতি আমাৰ শৰীৰৰ বাবে অতিকে প্ৰয়োজনীয়। কিন্তু ভিটামিন ডিৰ কাৰ্যকলাপ তাতে শেষ হৈ নাযায়। ডায়েবেটিছ ৰোগীসকলৰ তেজ চলাচল কৰা ধমনীসমূহত গেছ জমা হ'ব ধৰে, যাৰ বাবে ধমনীসমূহৰ ইলাষ্টিচিটি আৰু ফ্লেক্সিবিলিটি কমি আহে। ভিটামিন ডিয়ে এই ৰক্তনলিকাসমূহৰ ভিতৰত থকা এণ্ডোথেলিয়েল লেয়াৰত গৈ তাৰ ইনফ্লেমেশ্যনটো কম কৰে আৰু ধমনীবিলাক টান হোৱাত বাধা দিয়ে, ফলত তেজ চলাচলটো ভাল হয় আৰু ই আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। আমাক ইভেন হৃদৰোগৰ পৰাও ই আমাক ৰক্ষা কৰে। গতিকে আমাৰ কাম হ'ব ভিটামিন ডিৰ আমি নিয়মিত এটা পৰীক্ষা কৰা আৰু তাৰ মাত্ৰাটো যদি কমি যায় তাক আমি পূৰণ কৰিবলৈ চেষ্টা কৰা, আৰু যদি মাত্ৰাটো বেছিকৈ কমি যায় তেন্তে আমি হয়তো ছাপ্লিমেণ্ট লোৱাৰো প্ৰয়োজনীয়তা আহি পৰে। এতিয়া ক'ব বিচাৰিছোঁ দ্বিতীয় গুৰুত্বপূৰ্ণ ভিটামিন, সেয়া হৈছে ভিটামিন B12। বিশেষকৈ আপুনি যদি চুগাৰ নিয়ন্ত্ৰণৰ বাবে মেটফৰ্মিন নামৰ ঔষধবিধ নিয়মিতভাৱে ব্যৱহাৰ কৰি আছে। এই মেটফৰ্মিন ঔষধবিধ হৈছে বহুলভাৱে ব্যৱহৃত এবিধ ঔষধ, কিন্তু মেটফৰ্মিনৰ এটা ছাইড এফেক্ট হৈছে ই আমাৰ অন্ত্ৰত ভিটামিন বিৰ যিটো এবজৰ্পশ্যন আছে তাক বাধা দিয়ে। আপুনি যদি দীৰ্ঘদিন ধৰি এই মেটফৰ্মিন ব্যৱহাৰ কৰি আছে, তেনেহ'লে আপোনাৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰাটো কমি যোৱাটো একেবাৰে নিশ্চিত। তদুপৰি অন্য বিভিন্ন কাৰণতো এই ভিটামিন বিৰ মাত্ৰাটো কমি যাব পাৰে। এই ভিটামিন বি যদি কমি যায়, আমাৰ নাৰ্ভবিলাক ডেমেজ হ'বলৈ আৰম্ভ হয়, আৰু তাৰ বাবে কিছুমান লক্ষণ যেনেকুৱা জিনজিননি হোৱা, জ্বলা পোৰা কৰা এটি লক্ষণ দেখা দিয়া আৰম্ভ হয়।
আনহাতে ডায়েবেটিছ ৰোগীৰ ইতিমধ্যে যদি নাৰ্ভ ডেমেজ আৰম্ভ হৈছে সেইটো ভিটামিন B12ৰ অভাৱত আৰু বাঢ়ি যাব পাৰে। তদুপৰি ভিটামিন B12ৰ অভাৱত হোম'চিষ্টিন নামৰ এবিধ ৰসায়নৰ মাত্ৰা বৃদ্ধি হয়, যি আমাৰ তেজ চলাচল কৰা ধমনীসমূহক কঠিন কৰি আমাৰ হাৰ্ট ডিজিজৰ সম্ভাৱনাটো বৃদ্ধি কৰে। সেইবাবে আমি ভিটামিন B12ৰ মাত্ৰাটো সদায় সঠিক কৰি ৰখাটো অতি প্ৰয়োজনীয়। তৃতীয় অতি গুৰুত্বপূৰ্ণ উপাদানটো হৈছে মেগনেছিয়াম। যদিও বা ই এক মিনাৰেলে ভিটামিন নহয়, মেগনেছিয়াম আমাৰ শৰীৰত দেখা পোৱা 300টা গুৰুত্বপূৰ্ণ বায়'কেমিকেল ৰিয়েকশ্যন ভালদৰে চলোৱাত সহায় কৰে। তাৰে সবাতোকৈ গুৰুত্বপূৰ্ণটো হৈছে ইনচুলিন ফাংচন। এই মেগনেছিয়ামে ব্লাড চুগাৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত ইনচুলিনক সহায় কৰে। মেগনেছিয়াম অবিহনে আমাৰ দেহৰ যিবিলাক কোষ আছে সেই কোষবোৰে ইনচুলিনক ৰেছপন্স নকৰে। আনহাতে মেগনেছিয়ামৰ অন্য কিছুমান গুৰুত্বপূৰ্ণ কামো আছে, যেনেকুৱা তেজ চলাচল কৰা ধমনীসমূহক ৰিলেক্স কৰি ৰখা। ৰক্তনলিকাসমূহ যেতিয়া ৰিলেক্স হৈ থাকিব তেতিয়া আমাৰ ব্লাড চাৰ্কুলেশ্যনটো স্থিৰ হৈ থাকিব আৰু যি আমাৰ যিটো ব্লাড প্ৰেছাৰ আছে সেয়া স্বাভাৱিক কৰি ৰাখিব। সেয়ে আমি খাদ্য তালিকাত পৰ্যাপ্ত পৰিমাণে মেগনেছিয়াম থকাটো আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তাৰ বাবে আপুনি নিতৌ এলমণ্ড, কাজু, ৱালনাট, ফ্লেক্সিড, সেউজীয়া শাক পাচলি যেনেকুৱা ধৰণৰ পালেং, বিট, স্কোৱাছ এইবিলাক সদায় প্ৰয়োজনীয় মাত্ৰাত গ্ৰহণ কৰাটো অতিকে দৰকাৰী। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপোনাৰ শৰীৰত মেগনেছিয়ামৰ মাত্ৰাটো আমি জুখিব পাৰোঁ, কিন্তু ই এটা বৰ নিৰ্ভৰযোগ্য তথ্য নহয়। আৰু তাৰ বাবে আপুনি কিছুমান লক্ষণ আপোনাৰ দেহৰ মাজত অবজাৰ্ভ কৰিব। যদি আপোনাৰ মাংসপেশীৰ বিষ আহি থাকে, আপোনাৰ টোপনি অহাত যদি সমস্যাৰ সৃষ্টি হয়, আপোনাৰ ৰক্তচাপটো যদি আপ ডাউন হৈ থাকে, নিয়ন্ত্ৰণত নাথাকে, তেনেহ'লে হয়তো আপুনি মেগনেছিয়ামৰ অভাৱত ভুগিব পাৰে। এই অৱস্থাত আপুনি উল্লেখ কৰা মেগনেছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। গতিকে এই সকলোবোৰ কথা যদি আমি সংক্ষিপ্তে কওঁ তেন্তে গম পালো যে ভিটামিন ডি আমাৰ ইনচুলিন চেনচিটিভিটি বৃদ্ধি কৰে, তেজ চলাচল কৰা ধমনীসমূহৰ ইনফ্লেমেশ্যন কম কৰে। আনহাতে ভিটামিন B12 আমাক নাৰ্ভৰ ডেমেজৰ পৰা আমাক ৰক্ষা কৰে আৰু তেজ চলাচল কৰা যিবিলাক ধমনী আছে তাৰ ইলাষ্টিচিটি আৰু ফ্লেক্সিবিলিটিটো ঠিকে ৰাখে। আনহাতে মেগনেছিয়ামে আমাৰ যিটো ইনচুলিন ফাংচন আছে সেইটো ঠিক কৰি ৰাখে। তাৰ উপৰি ই তেজ চলাচল কৰা ধমনীসমূহক ৰিলেক্স কৰি ৰাখে। আমাৰ ৰক্তচাপটো নিয়ন্ত্ৰণত ৰখাৰ উপৰিও ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি প্ৰয়োজনীয় যিটো নিদ্ৰা তাক গভীৰ কৰি ৰখাত সহায় কৰে। গতিকে এই মুহূৰ্তত আমি কি কৰিব পাৰোঁ? আমি অতি শীঘ্ৰে ভিটামিন ডি আৰু ভিটামিন B12ৰ পৰীক্ষা কৰিব লাগে। তাত যদি কোনো ধৰণৰ ডেফিচিয়েঞ্চি হৈছে তাক আমি সোনকালে পূৰণ কৰিবলৈ চেষ্টা কৰক। ভিটামিন ডিৰ মাত্ৰা আমি সঠিক কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰিব লাগে। আনহাতে ভিটামিন B12 আৰু মেগনেছিয়ামৰ মাত্ৰাটো যদি কম আছে সেই উপাদানসমূহ থকা খাদ্য গ্ৰহণ কৰিব লাগে। কিন্তু মাত্ৰাতকৈ যদি বেছিকে কমি যায় তেন্তে তাক অকল খাদ্যৰ পৰা পূৰণ কৰাটো সহজ হৈ নাথাকিব। তাৰ বাবে আমি সঠিক মাত্ৰাত ছাপ্লিমেণ্ট গ্ৰহণ কৰাৰো প্ৰয়োজনীয়তা আহি পৰে। এই ক্ষেত্ৰত কোনো যদি আপুনি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে তেনেহ'লে আপুনি নিশ্চিতভাৱে উপকৃত হ'ব। প্ৰিয় বন্ধুসকল, আপোনালোকে যদি আপোনালোকৰ চিকিৎসা সম্পৰ্কীয় আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো কথা আলোচনা কৰিব বিচাৰে, কোনো পৰামৰ্শ বিচাৰে বা কোনো ধৰণৰ অনলাইন কনচালটেশ্যন কৰিব বিচাৰে তেন্তে আপুনি ডেছক্ৰিপশ্যনত থকা ফোন নম্বৰত যোগাযোগ কৰক। প্ৰিয় বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণ নাথে এইখিনিতে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিম। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হোৱা বুলি অনুভৱ কৰিছে তেনেহ'লে এটা লাইক দিবলৈ অনুৰোধ কৰিলোঁ। কিবা যদি আপোনালোকৰ ক'বলগীয়া আছে বা মন্তব্য কৰিবলগীয়া আছে মন্তব্য কৰিবলৈ অনুৰোধ কৰিলোঁ। প্ৰিয় বন্ধুসকল, এইখিনিতে মই আপোনালোকৰ মাজৰ পৰা আজি বিদায় মাগিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।